নমস্কাৰ, এটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যদি ভাবি আছে আপুনি এটা ব্যৱসায় কৰিম বুলি, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। আৰু আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া এই ব্যৱসায় মই যিটো ব্যৱসায়ৰ বিষয়ে ক'ম, সেই ব্যৱসায়টোৰ বিষয়ে আপোনালোকে সম্পূৰ্ণকৈ জানিব পাৰিব। এটা খুব সুন্দৰ ব্যৱসায় আপোনালোকে কৰি চাব পাৰে। আৰু বেছি দেৰি নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্যৱসায়টো এনেধৰণৰ যিবিলাক আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা বস্তু হৈছে, সেই বস্তুবিলাক আমি বাহিৰৰ পৰা আনি অসমত আমাৰ নিজৰ ঠাইত যাতে আমি এই ব্যৱসায়টো কৰিব পাৰোঁ। আৰু এই ব্যৱসায়টো কৰিবৰ কাৰণে বহুত বেছি পইচাৰ প্ৰয়োজন নহয়। আপোনালোকে 10-20 হাজাৰ টকা এটা লৈ পেলাই এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। গতিকে আহকচোন আমি ভিডিঅ'টোত জানো কেনেকৈনো আপোনালোকে আনিব। এই বস্তুবিলাক আনিবৰ কাৰণে আপোনালোকৰ যিবিলাক ওচৰত মানে মাৰ্কেট আছে, বা আপোনালোকৰ যেনে গুৱাহাটীত পাব আপুনি বস্তুবিলাক, বা আপোনালোকে দিল্লীৰ পৰা আনিব পাৰিব। আৰু গতিকে আপোনালোকে আনি পেলাই আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। আৰু মই ডিছপ্লেত এটা নম্বৰ দি থৈ দিম, সেই নাম্বাৰটোত ফোন কৰি পেলাই আপোনালোকে অনলাইনতো আনিব পাৰিব, বা আপোনালোকে মানে অফলাইনত গৈ পেলাইও নিজে হ'লেও আনিব পাৰিব। আৰু এই বস্তুবিলাক আপোনালোকৰ আৰম্ভ হয় 1 টকা 1.5 টকাৰ পৰা আৰম্ভ হয়। আমি যিটো বস্তু ইয়াত মাৰ্কেটত 20 টকাত কিনো, সেই বস্তুটো তাতে আপোনালোকৰ 5 টকা 7 টকা পৰি আহে। গতিকে তেনেকুৱা ধৰণৰ এটা বস্তু আনি পেলাই আপোনালোকে এখন দোকান খুলিব পাৰে। নহ'লে বা আপোনালোকে মানে এখন স্কুটি বাইক লৈ পেলাই, বা আপোনালোকে এখন ই ৰিক্সা লৈ পেলাইও তাত বস্তুখিনি ভৰাই পেলাই আপোনালোকে মাৰ্কেটত এৰিব পাৰিব, ফেৰিয়ালা টাইপৰ। গতিকে এই ব্যৱসায়টোত এটা বহুত প্ৰফিট হয়। কাৰণ কিয়, সৰু ব্যৱসায়ত সদায় প্ৰফিট বেছি হয়। কাৰণ কিয়, এই ব্যৱসায়টো আপোনালোকে এটা বস্তু বেচিলে আপোনালোকে ডবল প্ৰফিট পায়। তাৰমানে 5 টকাত কিনা বস্তুটো আপুনি 15 টকা 20 টকাত বেচিব পাৰে। গতিকে এনেকুৱা ধৰণৰ ব্যৱসায় এটা কৰিলে বহুত লাভ। গতিকে আপোনালোকে যদি দিনটোত 5,000 টকাও বেচিব পাৰে, 5,000 টকা বেচিলেও আপোনাৰ 1,000 টকা বা 1,500 টকা আপোনালোকৰ হাজিৰা থাকে। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ব্যৱসায়বিলাক কৰিব পাৰে। বহুতে নকৰে এনেকুৱা ব্যৱসায়, কাৰণ কিয়, সৰু দেখা পায়। কাৰণ সৰু ব্যৱসায়তে সদায় পইচা বেছি আছে, আৰু সৰু ব্যৱসায় কৰিয়ে মানুহ ডাঙৰ হ'ব পাৰে। আপোনালোকে অলপকৈ আনি ব্যৱসায়টো আপোনালোকে ডাঙৰ কৰি পেলাই, আপোনালোকে হ'লচেল, বাহিৰৰ যেনেকুৱা ধৰণৰ হ'লচেল আছে তেনেকৈ ধৰণৰ আপোনালোকে হ'লচেল খুলি ল'ব পাৰে ঘৰতে। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ এটা ব্যৱসায় কৰিব পাৰে। কৰিব লাগে। কাৰণ কিয়, আপোনালোকে ধৰক চাকৰি কাৰণে ৰৈ থাকি কি লাভ আছে, চাকৰি কাৰণে ৰৈ থাকি একো লাভ নাই। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ব্যৱসায় আৰম্ভ কৰিব লাগে। কাৰণ কিয়, সদায় আপোনাৰ বয়সটো গৈ আছে, কাৰণ আপুনি এটা নিৰ্দিষ্ট সময়লৈ ৰৈ থাকিব নালাগে। গতিকে এনেকুৱা ধৰণৰ এটা ব্যৱসায় আপোনালোকে সৰুৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। 10,000 টকা এটা লৈ পেলাই আপুনি আৰম্ভ কৰিব পাৰে। 10,000 টকা এটা লৈ পেলাই আপুনি প্ৰথম আনি পেলাই মাৰ্কেটত ঘূৰি পেলাই আপোনালোকে মাৰ্কেটটো চাই পিছত আপোনালোকে নেক্সট আপোনালোকে আকৌ 20,000 টকা মাল আনিব। তেনেকৈ ধৰণে আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিব পাৰে। আৰু আপোনালোকে এই যিটো ব্যৱসায় এইটো ব্যৱসায় কৰাৰ আগত আপোনালোকে মাৰ্কেটটোত চাই ল'ব। আৰু আপোনালোকে ধৰক, যদি আপোনালোকে যিজন মই ব্যৱসায়ৰ দোকানখন দেখাই আছোঁ, তেওঁৰ পৰা যদি আপোনালোকে প্ৰডাক্ট আনিম বুলি ভাবে, তেতিয়াহ'লে মই ফোন নাম্বাৰটো ডিছপ্লেত দি দিছোঁ। সেই নাম্বাৰটোৰ পৰা তেখেতৰ ফোন কৰি পেলাই আপুনি আনিব পাৰিব, বা আপোনালোকে হোৱাটছআপত হাই বুলি লিখি দিলে তেখেতে আপোনালোকক ৰিপ্লাই দিব, কিমান টকা মাল লাগিব, কি মাল লাগিব, গোটেই আপোনাক কেটেলেগ দিব। তেতিয়া আপোনালোকে সেই কেটেলেগটো চাই পেলাই আপোনালোকে কি মাল লাগিব আপোনালোকে আনিব পাৰিব অৰ্ডাৰ কৰি। আৰু আপোনালোকে যদি তেখেতক পইচা পঠাই দিয়ে, আপোনাৰ মাল মানে পেকিং কৰি পেলাই আপোনাক কুৰিয়াৰত পঠাই দিব। গতিকে কোনো অসুবিধা নাই বস্তু পঠাবৰ কাৰণে, বা আপোনালোকে নিজে গৈ আনিব পাৰিব। আৰু গতিকে অসমৰ বাহিৰত, তেতিয়াহ'লে আপোনালোকে সদায়তো গৈ থাকিব নোৱাৰিব। গতিকে একবাৰ গৈ পেলাই আপুনি বস্তুবিলাক চাই আহিব। চাই অহাৰ পিছত আপোনালোকে তেখেতক মানে কণ্টেক্ট কৰি পেলাই, আপোনালোকে ফোন কৰি পেলাই অৰ্ডাৰ দি পেলাই আনিব পাৰিব। পইচা তাৰ পৰা পঠাই দিলেই হ'ল। গতিকে আপোনালোকে ব্যৱসায়টো কৰিব পাৰে। খুব এটা ধুনীয়া ব্যৱসায়, কাৰণ এনেকুৱা ব্যৱসায়বিলাক খুব ধুনীয়াকৈ চলে, আপোনালোকে চাব পাৰে। আৰু ইয়াত যিবিলাক বস্তু আছে গোটেইবিলাকে দৈনন্দিন লাগতিয়াল বস্তু। আৰু তেখেতৰ সেইটো এটা ডাঙৰ গুদাম আছে। গুদামৰ পৰা মানে তেখেতে কথা ধৰক হিন্দীত কয় যে, সেইকাৰণে মই আকৌ অসমীয়াত কৈ দিছোঁ। তেখেতে ধৰক অসমীয়া ক'ব নাজানে, গতিকে মই অসমীয়াত কৈ দিছোঁ, আপোনালোকে ধুনীয়াকৈ বুজি পাব ধৰক। আৰু এইবিলাক বস্তু সদায় লাগতিয়াল বস্তু। চাওক, এইবিলাক ফণি হয়, এইবিলাক সদায় লাগে, মাইকী মানুহৰ সদায় লাগতিয়াল বস্তু। যিকোনো বস্তু আছে, যিবিলাক বস্তু আছে চব বস্তু লাগতিয়াল। এইবিলাক হেঙাৰ হয়, এইবিলাক চোলা শুকাবৰ কাৰণে হেঙাৰ, বা চোলা আলাই থ'বৰ কাৰণে হেঙাৰ হয়। ইয়াত বিভিন্ন ধৰণৰ দৈনন্দিন যিবিলাক লাগতিয়াল সকলোবিলাক বস্তুৱে পাব। আপোনালোকে 1 টকাৰ পৰা আৰম্ভ কৰি আপোনালোকে বিভিন্ন ধৰণৰ ৰেঞ্জৰ বস্তু আছে। এইবিলাক দেখিছে, এইবিলাকৰ দাম বহুত বেছি নহয়। আৰু এইবিলাক চাওক, খুব ধুনীয়া বস্তু আছে। তাৰমানে এইবিলাক যিটো গেছ লাইটাৰ হয়,
এইবিলাক দৈনন্দিন লাগতিয়াল বস্তু, এইবিলাক 6-7 মাহ গুচি যায় এটা গেছ লাইটাৰ। এইবিলাক ইয়াতো আছে, এইবিলাক দেখিছে। আৰু তেখেতৰ লগত আপুনি ফোন কৰিব পাৰে, ফোন নাম্বাৰটো দিয়া আছে ডিছপ্লেত, বা আপোনালোকে মেছেজ কৰি পেলাই হোৱাটছআপত মেছেজ কৰিও আপোনালোকে তেখেতৰ লগত কথা পাতিব পাৰিব। আৰু এইটো দেখিছে, এইটো মানে পিঁয়াজ কাটা বা এইটো নহৰু আদা এনেকৈ কাটিব পাৰিব, বা বিভিন্ন ধৰণৰ চব্জিও কাটিব পাৰিব, সৰু সুৰা চব্জিবিলাক। মানে পিঁয়াজ বিশেষকৈ বেছিকৈ কাটা দেখা যায়, আমি মাৰ্কেটত দেখা পাওঁ। এইবিলাকতো বহুত বেছি টকাৰ নহয়, 20-25 টকাত এইবিলাক বস্তু আহি যায়। সেয়া দেখিছে, এটা খুব ধুনীয়া ব্যৱসায় আপোনালোকে কৰিব পাৰে। আৰু নিজে আনি পেলাই আপোনালোকে এখনক হ'লচেল ব্যৱসায়ো কৰিব পাৰে। মানে আপোনালোকে ঘৰৰ দোকান এটা লৈ পেলাই, এনেকৈ ৰুম এটা লৈ পেলাই আপোনালোকে তাৰ পৰা আনি হ'লচেলো কৰিব পাৰে, বা আপোনালোকে খুচুৰাও বেচিব পাৰে তেখেতলোকৰ পৰা বস্তুবিলাক আনি, বা আপোনালোকে গাড়ী এখন লৈ পেলাই গাঁৱে গাঁৱে আপোনালোকৰ বিক্ৰী হ'ব এইবিলাক বস্তু ধুনীয়াকৈ। দেখিছে এই সুন্দৰ একে দৈনন্দিন লাগতিয়াল বস্তু, চব দৈনন্দিন লাগতিয়াল বস্তুবিলাকে আছে। এইটো চব্জি বাকলি গুচোৱা হয়, দেখিছে। এইটো চববিলাক বস্তুৱে পায়, এইবিলাক খুব কম ৰেটত। মানে আপোনালোকে 5 টকা 10 টকাৰ পৰা পাব গোটেই বস্তুবিলাক। মানে 5 টকা 10 টকা এনেকুৱা পিচ চিষ্টেমত পায়। আপোনালোকে এইবিলাক গোটেই 40-50 টকা বিকে। এইবিলাক চাকু দেখিছে, এইবিলাক চাকু স্ক্ৰু ড্ৰাইভাৰ হয়, স্ক্ৰু ড্ৰাইভাৰো পাব। এইবিলাক স্ক্ৰু ড্ৰাইভাৰ আপোনালোকে 5 টকাত কিনা পৰে, ইয়াতে আপোনাৰ 20 টকা 30 টকা বিক্ৰী হয়, এইবিলাক দেখিছে। গতিকে খুব ধুনীয়া এটা ব্যৱসায় আপোনালোকে কৰি চাব পাৰে। আৰু ব্যৱসায়টো কেনেকুৱা লাগিলে আপোনালোকে জনাব কমেণ্ট কৰি পেলাই। আৰু কিবা অসুবিধা থাকিলেও কমেণ্ট কৰিব, আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আৰু 10জন বন্ধু ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে। আৰু ভিডিঅ'টো লাইক এটা কৰি দিব, যাতে মই এটা উৎসাহ পাওঁ নেক্সট এটা ব্যৱসায়ৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে। আৰু আমাৰ চেনেলটো যদি ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে, তেতিয়াহ'লে পেজটো ফ'ল' কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ব্যৱসায় ৰিলেটেড ভিডিঅ' অনাগত দিনত পাই থাকে। গতিকে বেছি দেৰি নকৰোঁ, ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।